সাজু বিশাল বাহিনী আকৌ চলিব বুলডোজাৰ হাজাৰ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰা হ'ব হাজাৰ হাজাৰ পৰিয়াল গোৱালপাৰাত এইদৰে হস্তম হৈছে আৰক্ষী প্ৰশাসন চৰকাৰৰ পিনৰ পৰা আহিল জাননী 11 জুলাইৰ পৰা চলিব বৃহৎ উচ্ছেদ অভিযান সেই অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা আঁতৰিব লাগে দখলকাৰী পাইকানৰ 100 হেক্টৰতকৈ অধিক মাটি এতিয়া দখলকাৰীৰ কবলত 1100তকৈ অধিক পৰিয়ালে বাস কৰি আছে পাইকানত 11 জুলাইৰ পৰা প্ৰশাসনে চলাব উচ্ছেদ অভিযান এভিকশন তো মানে গোটে হে কৰালৈকে হ'ব 10 তাৰিখ পিছত মানে আৰম্ভ হ'ব মানে কেতিয়ালৈকে কমপ্লিট হ'ব তেতিয়ালৈকে চলি থাকিব গোটে এৰিয়াটো আমি প্লান্টেশন প্ৰগ্ৰাম তো হ'বই বিকজ আল্টিমেটলি মানে এটো আমাৰ টাৰ্গেট তো অকল এভিকশন নহয় এভিকশন কৰি মানে ফৰেষ্ট ৰিভাইভ কৰিব লাগিব ইতিমধ্যে বহু সংখ্যক লোকে ঘৰ ভাঙি এৰিছে সেই নিৰ্দিষ্ট অঞ্চল ধিং ৰাজচক্ৰ বিষয়াৰ পৰাও উলাল এইখন জাননী ডুমডুমিয়া বালিসত্ৰৰ ৰাজহগাঁৱৰ 179 নম্বৰ ডাগৰ চৰকাৰী ভূমি আৰু আলিটাঙনি মৌজাৰ বালিকটীয়া কিসামতৰ 285 নম্বৰ চৰকাৰী ডাগৰ আলিবাটত মথাউৰি অংশত চলিব প্ৰশাসনৰ বুলডোজাৰ অবৈধভাৱে একাংশ লোকে চৰকাৰী ভূমি দখল কৰি খেতি-বাতি কৰিছে নিৰ্মাণ কৰিছে ঘৰ দোকান সেইবোৰ প্ৰশাসনে ভাঙি পেলাব জাননীযোগে জনোৱা হ'ল এই কথা 7 দিনৰ সময়সীমা বিলাসীপাৰাটো চলিব উচ্ছেদ অভিযান সন্তোষপুৰ সৰুৱা বাখৰা আৰু চিৰাকুটাৰ সহস্ৰাধিক পৰিয়াললৈ আহিছে উচ্ছেদৰ জাননী ভূমিহীন লোকক ধুবুৰী জিলাৰ বয়জাৰ আলগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি জাননীত উল্লেখ কৰিছে প্ৰশাসনে উচ্ছেদৰ জাননীৰ পাছতে নিজে সন্তোষপুৰ চিৰাকুটা আৰু সৰুৱা বাখৰা গাঁৱৰ পৰিয়ালে ভাঙিছে আপোন ঘৰখন তাপবিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চলসমূহৰ 3500 বিঘা ভূমি অধিগ্ৰহণ কৰিছে চৰকাৰে ইতিমধ্যে এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে উক্ত অঞ্চলত খাবলৈ নাই পানী নাই ভাত যাক লৈ চিন্তাত এতিয়া উচ্ছেদিত পৰিয়াল এতিয়া 50,000 টকা দি আছে 50,000 টকা দি আমি কি কৰিম যেখানে জিনিস তাতে আসলে আমি গাড়ি দি বেলেগ জায়গাত থৈ আহিছো বেলেগ মানুহৰ ঘৰত থৈ আহিছো সেইখিনি 50,000 টকা দি যদি এতিয়া গাড়ীবিলাক ভাড়া দিব যাও এইখিনিতে শেষ হ'ব আমি এই 50,000 টকা দি কি কৰিম না এটা থাকবা জায়গা পাম না এটা জায়গাত কিবা থিয় হ'ব পাৰিম নে খাব পাৰিম নে কি কৰিম সাপৰতো হাজু হৈছে প্ৰশাসন 8 জুলাইৰ পৰা চলিব উচ্ছেদ অভিযান উচ্ছেদ হ'বলগীয়া পৰিয়ালক প্ৰদান কৰা হৈছে চেক নিজৰ ঘৰ নিজে ভাঙিছে দখল কৰি থকা লোকসকলে সরকার জানাবো আমার ঘর ভাঙিয়ে দিছে কোন জায়গাতে রাখবো আমার মাটি নিজা মাটি নাই ঈদগাহ মাঠেতে ঘর খান নামায় রাখছি রাতে কত আছিল আপনি রাতে তো এমনি আসলাম ঘর ছাড়াই আসলাম রাস্তা ছিলেন হ্যাঁ রাস্তাতে ছিলাম সরকারে ধারাবাহিকভাবে চলাইছে উচ্ছেদ মুছলমানক টার্গেট কৰাৰ অভিযোগ নেমছৰ 15 জুলাইত গুৱাহাটীত প্ৰতিবাদ কৰিব নেমছৱে নেলৰ যি গাইডলাইন সেই গাইডলাইন ফলো কৰা নাই অকল মুছলমান হোৱাৰ কাৰণে বাছি টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ চলাই আহিছে মিয়া মুছলমানসকল যেন মানুহ নহয় মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে তেওঁলোক কিবা উগ্ৰপন্থী হয় তেওঁলোক দানৱ হয় মানুহ নহয় না মানৱীয় মৰ্যাদাৰে তেওঁলোক জীয়াই থাকিব নোৱাৰে 26ত চকী নিশ্চিত কৰিবলৈকে প্ৰশাসনে সংখ্যালঘুক টাৰ্গেট কৰি বুলডোজাৰ চলোৱাৰ অভিযোগ কিন্তু চৰকাৰ সংকল্পবদ্ধ উচ্ছেদ চলিবই চৰকাৰী ভূমি দখল কৰি থকা সকল সাৱধান ব্যুৰো ৰিপৰ্ট NKTV+